নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি আজি এইটো হৈছে কলৰ পচলা। আমি হৈছে গাঁৱলীয়া মানুহ, আমি সেয়ে কলৰ পচলাটো পেটৰ কাৰণে বহুত ভাল। ইয়াক কলৰ পচলাটো কেনেধৰণে খাব পাৰি, মাছৰ সৈতে কোনোবাই খাই পাইছেনে কলৰ পচলা জাল দি? কলৰ পচলাটো পেটৰ কাৰণে ভাল দেই গাইছ। যদি কোনোবাই খাব মন কৰে খাই চাব পাৰে। কলৰ যদি ভীমকলৰ কল হ'ব লাগে বেছি ভাল। আৰু প্লাছ এয়া হৈছে এইটো হৈছে ঢেকীয়া বুটলিলোঁ। ঢেকীয়াটো আমি এতিয়া বুটৰ সৈতে ভাজিব বা যিকোনো কিবা এটা চব্জিৰ লগত ভাজি পেলাই খাবলৈ বহুত ভাল দেই। ঢেকীয়া পৰাপক্ষত চব জেগাতে ঢেকীয়াটো পোৱা যায়। বজাৰৰ পৰা ঢেকীয়াবোৰ কিনি খোৱাতকৈ নিজে বুটলি খোৱাৰ নিচিনা হ'ব নোৱাৰে। কাৰণ মই দেখিছোঁ কিছুমানে বেয়া জেগাৰ পৰাও ঢেকীয়াবিলাক বুটলি বজাৰত বিক্ৰী কৰে। সেয়ে পৰাপক্ষত নিজে আপোনালোকে যদি বাৰীত আছে বুটলি পেলাই নিজে খাবলৈ চেষ্টা কৰিব, ভাল হয়। এইটো হৈছে কল পচলা, সৰুকৈ কাটিলোঁ কাৰণ আমাৰ মানুহ কম, সেয়ে ইমান ডাঙৰ কল পচলা ইমানখিনিয়ে আমাৰ হৈ যাব। কল পচলাটো ধুনীয়াকৈ এইখিনি বাকলিখিনি এৰুৱাই দিলোঁ। ডাঙৰ আছিলে কলডাল, কিন্তু কাটি এইখিনি সৰু কৰি দিলোঁ। এয়া আমাৰ টিকলাই মোৰ ওচৰতে ৰৈ আছে। টিকলাই চাই আছে, সি কৈছে কিহেদি খাম। মই বোলো মাছৰ দি খাব লাগিব দেই কল পচলা আজি। মাছৰ দি কোনোবাই যদি খাই পাইছে কেনেকুৱা হয় বাৰু কমেণ্ট কৰি জনাবচোন দেই গাইছ। বাই বাই, ধন্যবাদ থাকিল সকলোলৈ।